আপোনালোকে নিশ্চয় শুনিলে যে যিসকলে চিলেকশ্যন পোৱা নাই তেওঁলোকৰ কাৰণে ছেকেণ্ড লিষ্ট আহি আছে আৰু বিশেষকৈ কোনসকলে এই লিষ্টত চিলেকশ্যন পাব বা কোনসকলৰ নাম ছেকেণ্ড লিষ্টত আহিব সেই বিষয়ে আজি আপোনালোকে জানিব পাৰিব। আপোনালোকে চাই থাকিব। এতিয়া কথা হৈছে কোনবোৰ কেটাগৰী বেছিকৈ চিলেকশ্যন কৰিব আৰু ইয়াতে চিভিল স্ক'ৰৰ কিমান প্ৰয়োজন হ'ব সেইখিনি সবিশেষ আপোনালোকক জনাম। প্ৰথম কথাটো আপোনালোকৰ চিভিল স্ক'ৰ কিমান আছে নিশ্চয় কমেণ্ট কৰি জনাওক আৰু তাৰপিছত আপুনি কোনটো কেটাগৰীত এপ্লাই কৰিছিলে সেই এপ্লাইৰ আপোনালোকে নামটো দিব, মানে কোনটো কেটাগৰী এপ্লাই কৰিছিলে। এতিয়া আহক আপোনালোকৰ চিভিল কিমান লাগিব। আপোনালোকে যদি চিভিল স্ক'ৰ আছে 600 প্লাছ আপোনালোকৰ চিভিল স্ক'ৰ থাকিলে তেতিয়াহে আপোনাৰ এই ছেকেণ্ড লিষ্টত অহাৰ চান্স আছে। তাৰপিছত আৰু এটা কথা হৈছে যদি আপোনালোকৰ চিভিল স্ক'ৰ নাই তেতিয়াহ'লে কোনো কথা নাই। ইয়াতে চিভিল স্ক'ৰ এইকাৰণে লোৱা হৈছে কাৰণ আপুনি লোন লোৱা হ'লে মানে আপোনাৰ চিভিল স্ক'ৰৰ প্ৰয়োজন আছে। যদি আপুনি কেতিয়াও লোনেই লোৱা নাই তেতিয়া আপোনাৰ চিভিল স্ক'ৰ কোনো প্ৰয়োজন নাই। এতিয়া আহক কোনটো কেটাগৰী চিলেকশ্যন বেছিকৈ পাব। ইয়াতে আপোনালোকে মেইন যিটো পইণ্ট ইয়াতে যিটো ফিছ ফাৰ্মিং মানে যিটো ফিছাৰীৰ কথা কৈছোঁ এই ফিছাৰীত বেছিকৈ চিলেকশ্যন পাব আৰু যিটো গড ফাৰ্মিং আপোনাৰ এই পল্ট্ৰি ডায়েট্ৰি এই যিখিনি কেটাগৰী আছে এই কেটাগৰী বেছিকৈ চিলেকশ্যন পাব। আপোনালোকে মনত ৰাখিব যদি আপোনালোকে পল্ট্ৰি ডায়েট্ৰি গয়ট্ৰি বা পিগেৰী যদি চিলেকশ্যন মানে এপ্লাই কৰিছিলে তেনেহ'লে নিশ্চয় আপোনাৰ চিলেকশ্যন পোৱাৰ বেছি চান্স আছে। কথাটো মনত ৰাখিব। আৰু এটা মেইন কথা এই কথা হৈছে আপোনালোকে যদি ইয়াতে মানে আপুনি যদি গ্ৰেজুৱেশ্যন পাছ কৰা আছে এইচ এছৰ পৰা যদি আপুনি গ্ৰেজুৱেশ্যন হয় তেতিয়াহ'লে আৰু বেছিকৈ চান্স আছে ইয়াতে চিলেকশ্যন পোৱাৰ। আৰু আপোনালোকে ইয়াতে চিলেকশ্যন পাব যে আপোনাৰ কেনেকৈ চিলেকশ্যন পাব মই কৈ আছোঁ। মুঠতে আপোনালোকে আপোনালোকৰ ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখক। মানে আপুনি মানে যিখন এপ্লাই কৰিছিলে সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে লাগিব। এপ্লিকেশ্যন ফৰ্মখন লাগিব, এইখন আপোনালোকে মাষ্ট বি আপোনালোকে ৰেডি কৰি ৰাখক। আৰু আপোনালোকে লাগিব এই আপুনি যিটো উদ্যম যদি আছে আপোনাৰ উদ্যম চাৰ্টিফিকেট, যদি আপোনাৰ বিজনেছ কৰা ৰেজিষ্ট্ৰেশ্যনখন আছে তেতিয়াহ'লে আপোনাৰ চিন্তাই নাই, আপুনি চিলেকশ্যন পাবই ইয়াতে। এতিয়া চিলেকশ্যনৰ প্ৰচেছটো কেনেকুৱা হ'ব মই আপোনাক কৈয়ে আছোঁ। আপোনালোকে যদি বিজনেছৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে চিলেকশ্যন পাবই। আৰু চিলেকশ্যন লিষ্ট কেতিয়া প্ৰকাশ পাব সেই বিষয়েও মই আপোনালোক ভিডিঅ' মানে জনাই দিম। মুঠতে আপোনালোকে খুব কম দিনৰ ভিতৰত আপোনালোকে ইয়াতে চিলেকশ্যন পাই যাব। আৰু বিশেষকৈ যিসকলে দুবাৰকৈ এপ্লাই কৰিছে তেওঁলোকৰ বেছিকৈ চান্স আছে ইয়াতে, মানে তেওঁলোকক বেছি অগ্ৰাধিকাৰ দিব। যিসকলে ইয়াতে দুবাৰকৈ এপ্লাই কৰিছিল, দুবাৰকৈ এপ্লাই কৰাৰ পিছত যিসকলে চিলেকশ্যন নাপালে তেওঁলোকক চিলেকশ্যন দিয়াৰ বাবে বেছি অগ্ৰাধিকাৰ দিব, এই কথা জনাইছে মুখ্যমন্ত্ৰীয়ে। নিশ্চয় আপোনালোকে যদি যিসকলে আশা কৰি আছিলে আপোনালোকৰ আশা নিশ্চয় 100% পূৰণ হ'ব। ধন্যবাদ।